আকৌ লগ পালো ন আকৌ লগ পাইছো এটা ট্ৰিপ লৈ আমি কাজিৰঙা আজি আমি অৰুণাচললৈ বুলি ওলাইছো আৰু এইফালে আছে আমাৰ দাদা দুজন মেইন মানুহ গতিকে বৈ গৈ থাকো গৰম সাংঘাতিক ধৰণেৰে গৰম পৰিছে এবাৰ আৰু ভাবিছোঁ উইকেণ্ডত এইবাৰ আমি অকণমান ঠাণ্ডা এডোখৰ ঠাই বিচাৰি ওলাই যাওঁ ক'ত গৈছোঁ ইতিমধ্যে ভিডিঅ'টো আৰম্ভণিতে গম পালেই চাগে হয় আমি আহিছোঁ অৰুণাচললৈ বুলি অৰুণাচলৰ ক'লৈ আহিছোঁ সেই সকলোখিনি কথা ভিডিঅ'টো আগবঢ়াৰ লগে লগে গম পাব তাৰ লগত আহিছোঁ ইতিমধ্যেতো গম পালেই চাগে আমি এয়া আহি আছোঁ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ বিয়লি 4 বজাত আৰু মাজে মাজে ফটো মাৰিছোঁ অলপ ভিডিঅ' কৰি লৈছোঁ আৰু এয়া দেখিছেনে পৰিৱেশটো কিমান দেখিয়ে ভাল লাগি গৈছে নহয়নে বাৰু এনেকৈ আহি আছোঁ দুয়ো কাষে বাগান আৰু তাৰ মাজে মাজে আমি আহিছোঁ দেখিয়ে কিবা এটা ভাল লাগি গৈছে আৰু সন্ধিয়া ইতিমধ্যে 7 বাজিবৰ হ'ল আৰু আমিও লাহেকৈ আহি সোমাইছোঁহি এখন ৰিজৰ্টত পাইছোঁহি আৰু দেই ইয়াতে আজি থাকিম এৰাতি আৰু পৰিৱেশটো আপোনালোকক দেখুৱাম নাইট ভিউটো বহুত ধুনীয়া লাগিছে বাহিৰৰ পৰা ভিতৰখিনিও দেখুৱাম ৰুমটোৰো দিম ন বাবলি বহুত ধুনীয়া লাগিছে একদম মানে ইউনিক ডিজাইন এস্থেটিক দেখুৱাই একদম কিবা লাগি আহিছে গাড়ীত উঠি আহিছোঁ যে চকুটকুবোৰ ফুলি গৈছে গৰম তাতে AC চলোৱাই অহা হৈছে আজিকালি সকলোবিলাক কথাই বৰ সহজ আমি এই গেষ্ট হাউচটোৰ বিষয়ে গম পাইছিলোঁ এটা ইনষ্টাগ্ৰাম পেজত আৰু তাৰ পৰাই আমি ইয়ালৈ বুলি আহিছোঁ ভিতৰখিনি বাৰু আপোনালোকক দেখুৱাম কিন্তু বাহিৰটো চাই আপোনালোকে অনুমান কৰিব পাৰিছেনে গেষ্ট হাউচটোনো কেনেকুৱা হ'ব আমি ভিতৰলৈ সোমাই আহিছোঁ যিহেতু থাকিম সেইটো কাৰণে যিখিনি ডকুমেণ্টছখিনি কি হেৰি হৈ আছে ন জমা লৈছে সেইখিনি জমা লৈছে বাকী আমাৰ বাকীখিনি দেখুৱাম এইফালে বাবলি মই বহি আছোঁ বহাই থোৱা নাই বাৰু এখন বহি আছোঁ বাকীখিনি আকৌ দেখুৱাই থাকিম ইয়াৰ এইটো গেষ্ট হাউচ হয় গেষ্ট হাউচটোৰ নাম হৈছে উড পেকাৰ্ছ নেষ্ট এটা চৰাই নামৰ লগত সংগতি ৰাখি মানে গেষ্ট হাউচটোৰ নাম ৰাখিছে গতিকে কি কিনো আছে দেখুৱাবলৈ আপোনালোকৰ চেষ্টা কৰিম আমি ৰুমটো পাই গ'লোঁ সিহঁতৰ ৰুমটো হৈছে ৰুম নম্বৰ 1 আৰু আমাৰটো হৈছে ৰুম নম্বৰ 2 আপোনালোকক হোম টুৰটো এবাৰ দেখুৱাম আৰু জেগাখিনি খুব বেছি ভাল লগা মানে ঘৰুৱা এটা পৰিৱেশ ইয়াতে আপোনাৰ বনাই খাব পৰাকৈ কিটচেন আছে এইটো ডাইনিং ইয়াত বহিব পাৰে তেনেকৈ মই দেখুৱাম বাৰু প্ৰথমে আমাৰ ৰুমটোত তাহাঁতি অকণমান হাঁহি ধেমালি কৰি আছে সেইটো কাৰণে এই ৰুমটো মই আপোনালোকক হোম টুৰটো দেখুৱাম এক ছেকেণ্ড দুৱাৰ খুলি সোমাই আহিয়ে প্ৰথমে এটা কৰ্ণাৰত আছে 2খন চকী আৰু এখন টেবুল তাৰ পাছতে প্ৰয়োজনীয় কেইটামান বস্তু যেনে ইলেক্ট্ৰিক কেটেল 2টা কাপ এটা মাগ 2টা কাপ আৰু এটা ফোন তাৰ পাছত আছে এখন বিছনা কিং সাইজ বা নহ'লে কুইন সাইজৰ হ'ব চাগে তাৰ পাছতে এনেকৈ এখন ফটো লগাই থৈছে এইবোৰ ফুল আৰু এয়া এটা হৈছে ৱাৰ্ড্ৰপ তাৰ পাছত এখন আইনা আৰু এইফালে আছে ৱাছৰুম আৰু ৱাছৰুমটোত যিখিনি প্ৰয়োজনীয় বস্তু সেই সকলোখিনিয়ে আছে 2টাকৈ বাল্টি বেচিন আইনা তাৰ পাছতে মুখ ধুবলৈ কলগেট ব্ৰাছ চাবোন সেই সকলোখিনি আছে টয়লেট পেপাৰ সেই সকলোখিনি ৰাখিছে আৰু যথেষ্ট চাফা ৰুমটো দেখিয়ে ভাল লাগিছে যেহেতু আমি য'তে নাথাকোঁ কিয় ক'ৰবাত থাকিবলৈ গ'লে ৰুমটো কেনেকুৱা চোৱাতকৈ আমি লেট্ৰিন বাথৰুমটো চাফা হয়নে সেইটো প্ৰথমে চাই লোৱা হয়নে নহয় বাৰু তাৰ পাছতে এইটো হৈছে ড্ৰয়িং ৰুম টাইপৰ তাৰ পাছতে এইটো হৈছে ডাইনিং ৰুম আৰু ডাইনিং ৰুমত দেখিছেনে ডাইনিং ৰুমত এনেকৈ খাব পৰা যায় মুঠতে এটা ঘৰুৱা পৰিৱেশ যেনেকৈ আমাৰ ঘৰত প্ৰথম সোমাই আহিয়ে ড্ৰয়িং থাকে তাৰপৰা ডাইনিং ঠিক তেনেদৰেই ইয়াতো আছে আৰু দুফালে 2টা ৰুম কিটচেন নিজে বনায়ো খাব পাৰি ফ্ৰিজ সেই সকলোখিনি আছে অকণমানকৈ বেলকনিও আছে
সেই সকলোখিনি ব্যৱস্থা ইয়াত আছে আমাৰ থাকি খুব ভাল লাগিলে আপোনালোক যদি কোনোবা গৈছে তেনেহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব যে আপোনালোকৰনো কেনেকুৱা লাগিলে আৰু যিসকল যোৱা নাই এবাৰ যাব আমি আহি ৰুমত সোমাও মানে প্ৰায় 8:30 9টা মানে বাজিলে আৰু ইমান জোৰেৰে ভোক লাগিছিলে সেইবাবে আমি লগালগ ডিনাৰৰ অৰ্ডাৰ কৰি দিলোঁ আৰু এনেকৈ আমাক ধুনীয়াকৈ পেকিং কৰি দিছে আপোনালোকক দেখুৱাম বাৰু দেই আমাক কিনো অৰ্ডাৰ দিলে এয়া আমি এতিয়া ডিনাৰ কৰিবলৈ লৈছোঁ এফালে ৰাইচ এফালে আচাৰ এফালে নেমু জলকীয়া পিঁয়াজ এফালে কিবা বইল এটা দিছে দেই এনেকৈ মাছৰুম আৰু বেবি কৰ্ণ এনেকৈ এয়া ফিছ কাৰী এফালে অনন্যাই খাই আছে অঁ ভাল আছে ন মই খাম আৰু এতিয়া আৰু ইহঁতি খোৱাই নাই এফালে আছে পৰ্ক কাৰী ন এই আৰু আমি ডিনাৰ কৰি লওঁ দেই গাইজ ছোৱালী দুজনীয়ে সিহঁতি খোৱাহিয়ে নাই আমি খাই লৈছোঁ পেট পূজাটো কৰি লওঁ ধুনীয়াকৈ টেষ্টি গুড মৰ্ণিং এভৰিৱান এতিয়া সময় 8টা বাজিছে আৰু আমি উঠি ফ্ৰেছ হ'ম আৰু মানুহজনে গা ধুই আছে তাৰপিছত ব্ৰেকফাষ্ট কৰিম যিহেতু ইয়াতে ব্ৰেকফাষ্টটো ইনক্লুড হৈ আছে সেইখিনিও দেখুৱাম ব্ৰেকফাষ্টত আমি কি খাইছোঁ বা ইয়াত কিনো ব্ৰেকফাষ্টত আছে থাকে সেইখিনি দেখুৱাম তাৰপাছত আমি ক'ত যাওঁ সেইখিনি আপোনালোকক দিনটো কাৰ্যসূচীৰে সকলোখিনি দেখুৱাই যাবলৈ চেষ্টা কৰিম গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে হেল্ল' এতিয়া সময় হৈছে 9:30 আৰু আমি যাব ওলাইছোঁ ব্ৰেকফাষ্ট কৰিবলৈ বলক আমি ব্ৰেকফাষ্টত কি পাওঁ চাম আৰু এইফালে পাতিদেৱ দেৰি হৈছে সোনকালে খাবলৈ বেলেগ ভোক লাগিছে ভোক আমি মানে তেওঁ 8টাৰ পৰা ৰৈ আছে একদম গা চা ধুই আৰু আমি ওলাই মেলি মাইকী মানুহৰ কথা এতিয়া ব্ৰেকফাষ্ট টাইম কৰিবলৈ দেৰি হৈছে যাওঁ অমলেট খাম মই ব্ৰেকফাষ্ট অৰ্ডাৰ কৰিলানে একদম চাহ ন আৰু পটাপট একদম 10টা বজাৰ আগতে আমি আহিবলগীয়া হৈছে 10টা বজাৰ পিছত ব্ৰেকফাষ্ট নিদিয়ে অঁ সেয়াই খাই লওঁ ব্ৰেকফাষ্টত আছিলে পুৰি ঘুগুনি চাহ আৰু জুচ আৰু লগতে ইয়াৰ কণীৰ আইটেম আৰু যোনে যিটো খাইছে সেয়াই তেনেকুৱাই আছিলে হেল্ল' এতিয়া সময় হৈছে 11টা আৰু আমি চেক আউট কৰিব লৈছোঁ ইয়াৰ পৰা যাব লৈছোঁ ইয়াৰ পাছত আমি যাম টক্সিতা বুলি এখন আছে নেকি এইফালে শুনা আকৌ এতিয়া আমি ক'ত যাম টক্সিতা ইয়াৰ পাছত আমি দুখনলৈ যাম টক্সিতা আৰু 7km আজি 7kmত এটা প্ৰগ্ৰেমো আছে মানুহ অলপ হ'ব আৰু হ'ব তথাপিও আমি দুখন যাম ৰিজৰ্ট কাৰণ কেলে আকৌ অহা কেতিয়া হয় ন তেতিয়া হয় তাকে আমি যাব ওলাইছোঁ ইয়াৰ পৰা ইয়াত চেক আউট কৰিছোঁ আৰু আমাৰ হাজবেণ্ড কেইজন আগতীয়াকৈ গৈ গাড়ীত আছে গতিকে আমি গৈ থাকোঁ বাকীখিনি দেখুৱাই থাকিম আমি অৰুণাচল এতিয়া অৰুণাচলতে আছোঁ আমি বৰ্তমান আমি গৈ আছোঁ এতিয়া টক্সিতা ৰিজৰ্ট তাৰপিছত আমি যাম 7km ৰিজৰ্ট হপিং ৰিজৰ্ট see you guys later আমি আহি পালোহি টক্সিতা ৰিজৰ্ট বাটে ফটোজ ভিডিঅ' বনাই আহি আছোঁ আৰু ইয়াত ইমানেই গৰম নহয় একোৱে দেখা নাই চকুৰে মানে চব ব্লাৰ হয় অঁ অঁ ইয়াৰ পৰিৱেশটো চাবলৈ ইমান ধুনীয়া বেক কেমেৰা দি দেখুৱাই দিম বাৰু এবাৰ সেইটোৱেতো আকৌ মই দেখিছোঁ এইখন হৈছে টক্সিতা ৰিজৰ্ট আপোনালোকক কৈছিলোঁৱে যে আমি আৰু দুখন ৰিজৰ্টলৈ আহিম তাৰে এখন হৈছে টক্সিতা আৰু আনখন হৈছে 7km পৰিৱেশটো বিৰাট ধুনীয়া যিহেতু গৰম বতৰ তলত পানীত নামি সকলোৱে গা ধুব পাৰে
তাতে খোৱাৰ ব্যৱস্থাও আছে আৰু ইয়াতে আছে সৰু সৰু কটেজ ফেমিলিৰ লগত খাব পাৰে গোটেইখিনি ভিডিঅ' কৰা নাই কাৰণ গোটেইখিনি যদি ভিডিঅ' কৰিবলৈ যাওঁ বহুত দীঘল এটা ভ্লগ হ'ব গতিকে অলপ অলপ থুলমূলকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অনুমানটো কৰিব পাৰিছেই চাগে ভিডিঅ'টো দেখি আমি ফটো মাৰিছোঁ ভিডিঅ' বনাইছোঁ আৰু অকণমান সেইখিনি আপোনালোকক দেখুৱাম দেই আৰু বাকী ৰ'দত মানে একদম অৱস্থা বেয়া কৰি আছোঁ আৰু হয় নাই আমি ইয়াৰ পৰা ওলাইছোঁ এতিয়া আকৌ বেলেগলৈ যাওঁ এইকেইটা যি চব বগা বগা হৈ আছে বেলেগ গৰম দেই এয়া এতিয়া আমি 7 কেম যাওঁ চাগে ন ইয়াত 7 কেম যাওঁ আহিছোঁ যেতিয়া গোটেইকেইখন ৰিজৰ্টত এবাৰ সোমাই যাওঁ আগৰ গোটেইখন নহয় আৰু দুখনমান আগতে যিকেইখনলৈ আহিছোঁ সেইকেইখন টুংটাও নাযাওঁ গাড়ী পাৰ্কিং নাই এই লেমন চ'ডা খাই মহিত খাই হেৰি কৰিছোঁ আইচক্ৰীম খাব লাগিব এইবাৰো যাত্ৰা 7 কেমলৈ বুলি আমি টক্সিটাত বহুত বেছি দেৰি কৰা নাই আমি আহিছোঁ 7 কেমলৈ কাৰণ আমি উভতিও আহিব লাগিব ঘৰলৈ সেই কথা ভাবি আমি 7 কেমলৈ আহি আছোঁ দেখুৱাই আছোঁ ৰ'ব পৰিৱেশবোৰ হেল্ল' আমি আহিছোঁ 7 কেমলৈ আৰু দেখিছে গাড়ী আজি ছানডে যিহেতু বহুত মানুহ এতিয়া আমি ভিতৰলৈ যাম ভিতৰত আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশটো সোমাই আহিছোঁ ইয়াত ডিজে লগাই থোৱা আছে কিন্তু সেইখিনি মই দিব পৰা নাই কাৰণ কপিৰাইট লাগি যাব এয়া আপোনালোকক দেখুৱাই আহিছোঁ আৰু এইফালে এটা হাতী দেখিলোঁ ভাল লাগি গ'ল মনটো ইয়াত উঠি কিন্তু কিছুমানে চাফাৰীও কৰিছে দেই দেখিছোঁ দুটামান ফেমিলিক কৰিছে তাৰপাছতে আমি কিবা এটা খাবলৈ বুলি লৈ ল'লোঁ ইয়াত আছে চুইট কৰ্ণ আৰু ফ্ৰেঞ্চ ফ্ৰাইজ আৰু আছিলে লেমন চ'ডা তেনেকৈ খাই বৈ ল'লোঁ তাৰপিছতে আমি গ'লোঁ পানীলৈ বুলি আৰু ভিডিঅ' কৰা দায়িত্ব এইবাৰ দিলোঁ হাজবেণ্ডক কাৰণ তেওঁ নামি অহা নাছিলে আমি এতিয়া 7 কেমৰ পৰা ওলাব লৈছোঁ পানীত নামিলোঁ তিতিলোঁ গা ধুলোঁ এতিয়া ওলাব লৈছোঁ বাবলি ফ্লাইফায়াৰ চোৱা তোমাৰ অৱস্থাটো এবাৰ দেখাই দিয়া তিতি বুঢ়ী ভাল লাগিলে কিন্তু বহুত এনজয় কৰিলোঁ পানীত নামিলোঁ পানী এতিয়া চেঞ্জ কৰি এতিয়া আমি লাঞ্চ কৰিব যাওঁ বেলেগত খাওঁ ইয়াত বহুত ভিৰ হৈ আছে বেলেগত যাওঁ গতিকে ব'লক অৱস্থাটো নিশ্চয় দেখিছে হেল্ল' আমি 7 কেমৰ পৰা ওলালোঁ তাত যিহেতু পানীত নামিছিলোঁ দেখাইছোঁ আপোনালোকক ফুটেজ এতিয়া দেখিছে এইবোৰ কি হৈ গৈছে আৰু গোটেই মানে গাটো কলা পৰি গ'ল মানে আমি 3-4 ঘণ্টামান আছোঁ নেকি ন পানী মোৰতো চুলি তুলি তিতি 2-3 ঘণ্টা থাকিলোঁ মানে গোটেই গাটো এতিয়া কলা পৰি গ'ল যিডোখৰ জেগাত কাপোৰ পিন্ধি আছোঁ সেই জেগা সেইডোখৰ বগা বাকীখিনি কলা পৰি আছে আৰু এতিয়া আমি খাবলৈ বুলি আহিছোঁ ক'ত যাম নাজানো মানে কি হ'ল তাত খাম বুলিয়ে ভাবিছিলোঁ 7 কেমত কিন্তু তাত মানে আজি বহুত বেছি ভিৰ হৈ আছে আৰু ভিৰ হৈ থকাৰ কাৰণে কেতিয়া অৰ্ডাৰ ল'ব কেতিয়া খাবলৈ পাম একো ঠিক নাই যে সেইটো কাৰণে আমি তাৰপৰা ওলাই দিলোঁ ওলাই দি আহি আছোঁ য'তেই পাওঁ খাম আৰু এওঁলোক নামি গৈছে দেখিছা নাই নাজানো এইফালে লোকেল কিছুমান চব্জি উলিয়াইছে চাবলৈ গৈছে দুইজন গৈছে সেইটোৰ কাৰণে কি পায় আৰু আনিব আমি হিমনাম ৰিজৰ্টলৈ আহিছোঁ ইয়াত খাবলৈ আহিছোঁ মানে আৰু এইফালে চাইছোঁ ইয়াৰ পৰিৱেশটো কিন্তু বিৰাট ভাল একদম শান্ত ভাল লাগিছে জোনা চোনা চব আছে আৰু তেনেকৈ আমি যাম খাই আমি আহিছোঁ হিমনাম ৰিজৰ্টলৈ আৰু ইয়াৰ খানাটো সঁচাকৈ বহুত ধুনীয়া মোৰ অনেষ্ট ৰিভিউ ক'বলৈ গ'লে মোৰ 7 কেমত আমি যিকেইটা আইটেম লৈছিলোঁ সেইকেইটা খাই মোৰ একদমেই ভাল নালাগিলে কিন্তু ইয়াৰ খানাটো বহুত ধুনীয়া এবাৰ আহি খাব পাৰে দেই হেল্ল' আমি খালোঁ পিছে 5:40 হৈছে আমি এতিয়া লাঞ্চ কৰিলোঁ লাঞ্চ মানে টাইমটো লাঞ্চ কৰাৰ নহয় কিন্তু আমি যিহেতু দুপৰীয়া খোৱা নাছিলোঁ সেইকাৰণে এতিয়া খাই ল'লোঁ
এতিয়া খাই বৈ হ'ল এতিয়া আমি উভতনি ভিডিঅ'টো ইমানখিনিলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোক যিসকল গৈছে এইকেইখন ৰিজৰ্টলৈ তেওঁলোকে জনাবচোন আপোনালোকৰ অভিজ্ঞতা কেনেকুৱা আৰু যিসকল যোৱা নাই তেওঁলোকো এবাৰ যাব পাৰে নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম তাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই টেক কেয়াৰ